নমস্কাৰ সকলোকে। আজি এটি গোপনে প্ৰচলিত শব্দ ফোন ছেক্সৰ বিষয়ে আলোচনা কৰিম। কথা হ'ল আজিকালি সামাজিক মাধ্যমৰ যুগ আৰু এই সামাজিক মাধ্যম যোগে নিতেও নতুন নতুন বন্ধু বান্ধৱী লাভ কৰিব পাৰে আৰু তাৰ কিছু সংখ্যক মানুহে সেই সামাজিক মাধ্যম যোগে লগ পোৱা বন্ধু বান্ধৱীৰ সৈতে ক্ৰমান্বয়ে ফোন যোগে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰে আৰু সেই বাৰ্তালাপ কৰোঁতে কৰোঁতে এটা সময়ত তেওঁলোকৰ মনত ভাল লগা ভাল পোৱা ভাৱৰ উদয় হয় আৰু সেই ভাল লগা ভাল পোৱাখিনিক যৌনতাৰ আমেজেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। কিছু সংখ্যকৰ কি হয়, মনত নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, আৱেগ অনুভূতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰি সেই যৌনতাৰ বাৰ্তালাপত তেওঁলোক নিমজ্জিত হৈ যায় আৰু তেতিয়া তাক কি বুলি কোৱা হয়, ফোন ছেক্স বুলি কোৱা হয়। ইয়াতে মই ক'ব বিচৰা কথাখিনি হৈছে যে আমাৰ এই আৱেগ অনুভূতিবোৰে কেতিয়াবা কি হয়, আমাক ইমান বেছি চঞ্চল কৰি তোলে যে আমাৰ মনটো আমাৰ নিয়ন্ত্ৰণত নাথাকে। কিন্তু আমাক ভগৱানে দিয়া এটা মগজু আছে আৰু সেই মগজুটোক আমি প্ৰয়োগ কৰি আমাৰ সেই চঞ্চলতাখিনিক ৰোধ কৰিবলৈ আমি চেষ্টা কৰিবই লাগিব। কিয়নো কেতিয়াবা কি হয়, এনে আৱেগ অনুভূতিয়ে যেতিয়া আমাৰ মনক বলিয়া কৰি তোলে, শিহৰিত কৰি তোলে, তেতিয়া কেতিয়াবা আমাৰ জীৱন প্ৰণালী কিন্তু সলনি হৈ পৰে। বিশেষকৈ সাংসাৰিক মানুহৰ ক্ষেত্ৰত যেতিয়া অবৈধ প্ৰেমৰ সূচনা হয়, তেতিয়া একোখন সংসাৰ ভাগি যোৱা পৰ্যন্ত উদাহৰণ আছে। গতিকে কি হয়, আমি আমাৰ মনটোক কিদৰে সন্তুলিত কৰি ৰাখিব পাৰিম, আমি সেই বিষয়ে কিন্তু খুব বেছিকৈ গভীৰভাৱে চিন্তা চৰ্চা কৰিব লাগে।